Eh, jinnya udah lama ini ya. Jinnya kan ya lama kan. বল মিটিংত যাবি না আর তোর কি হল ঘোড়াপাড় তামুলপুর গা রাস্তাটা একদম বেয়া হয়ে আছে স্যার আমার তামুলপুর তামুলপুর কিয় যাও কিয় স্কুল হয় মোটাতে ট্রান্সফার লইল মই ভোকেশনাল টিচার হয় কেন রাস্তা কই এইটো রাস্তা বনালে কিমান খরচ হ'ব তোক ট্রান্সফার কৰিলে বেছি ভাল হ'ব লাগিব শংকৰদেৱৰ যায় বহুত আছে বহুত তামুলপুৰত নহয় এইখিনিতে বহুত কিবা স্কুল আছে এই ভুটানৰ গাড়ী চলি ভুটানৰ গোটেই গাড়ী ফেল দিয়ে যাব নোৱাৰি ভুটা গাড়ী কিটা গোটে সব ভুটা গাড়ী মানে ৰাস্তা নষ্ট কৰি যায় শাৰীখন ক'ত বুৱাইছে এইখন নিজে বুৱাইছে নে ঘৰতে ভাল হৈছে আমাৰ ভিতৰে বহুত ধুনীয়া লাগিছে আজি নলবাৰীত 576 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি কাম ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰিছে ইয়াৰ লগে লগে নলবাৰীৰ নিৰ্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতু উদ্বোধন হৈছে ভগ্ৰাপাৰৰ পৰা নলবাৰী মেডিকেল কলেজ যোৱাৰ বাবেও নতুন এখন উৰণীয়া সেতু প্ৰস্তাৱ কৰা হৈছে নলবাৰী চহৰৰ বাবে 24 ঘণ্টা পানী যোগান আঁচনিও প্ৰস্তাৱ কৰা হৈছে বৰ্ডন স্কুলৰ খেলপথাৰ নলবাৰীত নতুন চাৰ্কিট হাউচ নতুন কনভেনশ্যন চেণ্টাৰ আৰু আটকধুনীয়া স্মাৰ্ট ষ্ট্ৰীট লাইট এক প্ৰকাৰ ক'ব গ'লে নলবাৰীৰ এই আঁচনিবিলাক সম্পূৰ্ণ হ'লে নলবাৰী অসমৰ অগ্ৰণী নগৰসমূহৰ ভিতৰত এখন হৈ পৰিব নলবাৰী জিলাৰ এই অনন্য কামসমূহ বিশেষকৈ নলবাৰী সমষ্টিত আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জনাইছো আপোনাক বিকাশ লাগিব আৰু জাতীয় শিক্ষাদলো লাগিব এই সম্পৰ্কত কি ক'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এটা অমোঘ মন্ত্ৰ দিছে তেওঁ দুটা শব্দতে গোটেই কথাখিনি সামৰণি মাৰে বিকাশ ভি বিৰাসত ভি তাৰ মানে আমি যদি বিকাশ পাওঁ কিন্তু আমাৰ বিৰাসত যদি নাথাকে আমাৰ মাটি জাতি মাটি ভেটি যদি আমি ৰক্ষা কৰিব নোৱাৰো তেতিয়াহ'লে বিকাশ আমি কাৰ কাৰণে কৰিম যিমানবিলাক অনুষ্ঠান বনাইছো 20 বছৰ পিছততো আমি নাপাম আজি এফালৰ পৰা আমি কাম কৰি গৈছো কিন্তু এই কামবিলাক আমি কাৰ কাৰণে কৰিছো যদি অসমীয়া মানুহে থাকিব নোৱাৰে সেইকাৰণে আমাক বিকাশো লাগিব আৰু জাতি মাটি ভেটি আমি খামুচিও ধৰি ৰাখিব লাগিব আমি সেই দুইটা দৃষ্টিভংগী লৈ ৰাজ্যত উন্নয়নৰ কামসমূহ আগুৱাই লৈ গৈ তাৰ মাজতে একো একোগৰাকী প্ৰব্ৰজিত লোকে 300 বিঘা 400 বিঘা মাটি দখল কৰি লৈছে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব আইনগত ব্যৱস্থাও হৈ আছে আৰু যিমান ব্যৱস্থা হৈছে আইনৰ ভিতৰতে হৈছে কেইদিনমান আগতে আপোনালোকে উৰিয়াম ঘাটত এভিকশ্যন দেখিলে অহা 17 তাৰিখে বিশ্বনাথত এভিকশ্যন হ'ব আৰু এই ধৰণে আমি যিসকলে 100 বিঘা 200 বিঘা 50 বিঘা মাটি দখল কৰি ভূমিহীনৰ নামত নাটক কৰি আছে এই নাটকখন আমি বন্ধ কৰি দিম টাৰ্গেট বহুত ডাঙৰ কিন্তু এটা 5 বছৰতে ইমান কৰিব নোৱাৰি কিন্তু আমি যিমান পাৰো আমি কাম কৰি গৈ থাকিম যাতে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হয় এটা ডাঙৰ প্ৰশ্ন হৈ আছে ক্যান্সাৰ বেমাৰৰ যেটো মাসুল বৃদ্ধি সাধাৰণ বেমাৰৰ তেনেকৈ হেৰি হ'ব নেকি যেটো মাসুল বৃদ্ধিটো বাতৰি কাকতত ভুল কৰি প্ৰকাশ হৈছে গুৱাহাটীত আজি মই স্পষ্টীকৰণ দি আহিছো মাসুল বৃদ্ধি হৈছে যাৰ কাৰ্ড আছে
আয়ুষ্মান কাৰ্ড বা ইঞ্চুৰেঞ্চৰ কাৰ্ড ONGC অইল ইণ্ডিয়াৰ কাৰ্ড এই কাৰ্ডত যদি মাচুল বৃদ্ধি হয় কাৰ্ডৰ মানুহেতো দিব নালাগে চৰকাৰেহে দিব যিসকলৰ কাৰ্ড নাই তেওঁলোকৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই মিডিয়াই গোটেই বিষয়টো ভিতৰলৈকে নগৈ পেলাই তেওঁলোকে বাতৰিটো পৰিৱেশন কৰিছে অসম চুক্তি 40 বছৰ হ'ল 40 বছৰ হ'ল আজি লুৰিণজ্যোতি গগৈৰ সৈতে এজেপিয়ে সংবাদমেল সম্বোধন কৰিছে আৰু আপোনাৰ লগতে বিজেপি চৰকাৰক সমালোচনা কৰিছে 11 বছৰীয়া শাসনকালত বিজেপিয়ে প্ৰথম লুৰিণজ্যোতি গগৈয়ে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে নে নাই অসম চুক্তি অসম আন্দোলনৰ ফলস্বৰূপে 855 জন শহীদক কোনে গুলিয়াই হত্যা কৰিছে ৰাহুল গান্ধীৰ দেউতাকে ৰাহুল গান্ধীৰ আইতাকে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে মই ৰাহুল গান্ধীক বুঢ়াঙুলি দেখুৱাই আহিছোঁ এইটোৱে পাৰ্থক্য অসমীয়াৰ পাৰ্থক্য এইটোৱে মই ৰাহুল গান্ধীক বুঢ়াঙুলি দেখুৱাইছিলোঁ লুৰিণজ্যোতি গগৈ ভৰিত ধৰি আহিছে অসম চুক্তিটো আপোনালোকে কাম কৰি আছে আৰু আগন্তুক দিনত আমিতো অসম চুক্তিৰ ওপৰত গৈ আছো অসম চুক্তিয়ে যি কৈছিলে তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছো আজি যদি আমি এনেকে নাথাকিলোহেঁতেন আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'লহেঁতেন চাকৰি বাকৰি পুলিচ চবটো লৈ লৈছিলে গোটেই ঘূৰাই কোনে আনিলে আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিলে এই জায়গাৰ পৰা সেই জায়গাত এই জায়গাৰ পৰা সেই জায়গাত ধুবুৰীৰ পৰা মানকাছাৰৰ পৰা গৌৰীপুৰৰ পৰা বৰপেটা এতিয়া মই ওলোটাই আৰম্ভ কৰি দিছো না গতিকে কোনে কৰি আছে অসম চুক্তিটো মাইল দূৰত আমি গৈছো আপুনি কৈছে যে ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে কংগ্ৰেছ হত্যাকাৰী দল কিন্তু দেৱব্ৰত শইকীয়াই এটা কথা কৈছে যে আপোনাৰো হেনো ৰাজনৈতিক জীৱন টাৰ্ণিং পইণ্ট হৈছে কংগ্ৰেছ এই হত্যাকাৰী দলত আপুনি কিয় আছে মইতো কংগ্ৰেছৰ নাই থকা বুলি কোনে কৈছে কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলোঁ মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলোঁ মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ মই এনেকে ভৰি চুই থকা নাছিলোঁ নহয় মই কংগ্ৰেছত দমত আছিলোঁ যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ কেতিয়াবা তলত থকা দেখিছিল নেকি মোক মইতো দমত আছিলোঁ গতিকে কোনোবাই যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না কংগ্ৰেছত থাকোঁতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলোঁ গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই ময়ে এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুচি দিয়া নাই নহ'লে মানুহে বিজেপিত জইন কৰাৰ আগতে চব পুৰণাবিলাক মুচি দিয়ে এতিয়া মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই কিন্তু লগতে কৈছোঁ যে অতীতটো বহু পৰিমাণে ভুল আছিল বিজেপিত আমি 10-15 বছৰ আগতে যোগদান কৰিব লাগিছিল এইটোতো মই কৈ আছো গতিকে তেওঁলোকে এই কথাটো মনত ৰাখিব লাগে স্যাৰ অসমত প্ৰথমবাৰৰ বাবে আপোনাক জেচিবি লৈ প্ৰচেছন কৰি ৰাইজে আপোনাক আজি সমৰ্থন কৰিছে ইয়াত আপুনি কেনেদৰে উচ্ছেদ কাৰ্যত এটাই কথা কম মই হাতজোৰ কৰি অসমীয়া মানুহক অনুৰোধ কৰিম মাটি বাৰী যাতে অচিনাকি লোকক বিক্ৰী নকৰে আমাৰ মাটি আমি যি বিক্ৰী কৰিম আমাৰ স্বজাতিত বিক্ৰী কৰিম যদি অসমীয়া মানুহে সামগ্ৰিকভাৱে আমাৰ মাটি বাৰী অচিনাকি মানুহক যদি আমি বিক্ৰী নকৰোঁ আমি জাতিটো বচাব পাৰিম কিন্তু যদি আমি অচিনাকি লোকক মাটি বিক্ৰী কৰি থাকোঁ আৰু জয় অসমো কৈ থাকোঁ দুইটা একেলগে নাযাব ভাড়া ঘৰ দিওঁতেও সাৱধান হ'ব লাগিব কাৰোবাক যেতিয়া ভাড়া ঘৰ দিম তেতিয়া সাৱধান হ'ব লাগিব যে ভাড়া ঘৰটোৱে যাতে মূল ঘৰ হৈ নাযায় যেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিব যে আমি ভাড়া ঘৰ দিওঁতেও 10 বাৰ চিন্তা কৰিম আৰু মাটি বিক্ৰী কৰোঁতে 100 বাৰ চিন্তা কৰিম আমাৰ জাতিটো সুৰক্ষিত হ'ব দিলীপ শইকীয়া ডাঙৰীয়া এইটো এটা ভুল বুজাবুজি দিলীপ শইকীয়াই তেনেকে কোৱা নাছিল ইলেকশ্যন আছিল কাৰণে কথাটো মানুহে ডাঙৰ কৰি আছে বিজেপিয়ে ট্ৰাইবেল জনজাতি লোকৰ সুৰক্ষাৰ বাবে যিমান কাম কৰিছে আগত কোন চৰকাৰে কৰিছিল
বিজেপিয়ে আজি সকলো অঞ্চলতে জনজাতীয় লোক বুলি ক'লে আমি প্ৰথম এই নীতি কাৰ আছিলে গতিকে বিটিআৰত ইলেকশ্যন আছে কাৰণে দুই এজনে দিলীপ শইকীয়াই যি ভাৱত কৈছিল সেই ভাৱত কথাটো নলৈ তাক পকাই আছে মই অনুৰোধ কৰিম যে এইবিলাক কৰি লাভ নাই কাৰণ নৰেন্দ্ৰ মোদী অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মাৰ জনজাতি লোকৰ প্ৰতি আমাৰ যিটো দায়িত্ব বা আমি যিখিনি কৰি আছো তাক সকলোৱে দেখি আছে গতিকে মই ভাবো যে এই কথাটোত ইমান একো তেওঁ কোৱা নাছিল যিটো কথাৰ কাৰণে ইমান আমি খং খাব লাগে কেতিয়াবা ৰাজনীতি মানে কথা কওঁতে পেপাৰে বেলেগকে সোধে কেতিয়াবা 10টা বুম আহি যায় মাজত কিবা এটা কথা ওলাই যায় এইটোতো মনত ভাবি কোৱা কথা নহয় কুমাৰ ভাস্কৰবৰ্মাক লৈ আপোনালোকৰ চৰকাৰখনে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে এগৰাকী যিটো ৰজা আছিলে আৰু তেওঁৰ যিটো আচলতে তেওঁৰ যিটো হিষ্ট্ৰী সেই হিষ্ট্ৰীটো আগুৱাই লৈ যাবৰ বাবে চৰকাৰে কেনেকৈ কুমাৰ ভাস্কৰবৰ্মা কামৰূপৰ নিপতি আছিল আৰু তেওঁ সেই সময়তে ভাৰতৰ ভিতৰতে এজন ক'ব গ'লে পাতস্মৰণীয় এজন ব্যক্তিলৈ ৰূপান্তৰ হৈছিল হিউৱেন চাং তেখেতৰ ৰাজসভাত আহিছিল আৰু অসমীয়া হিচাপে ইমান সেই সময়ত প্ৰাক যিটো আমাৰ প্ৰি ইণ্ডিয়ান হিষ্ট্ৰী পিৰিয়ডত প্ৰাক ঐতিহাসিক কালত ইমান সফল ৰজা আগত নাছিল ভাস্কৰবৰ্মা ভগদত্ত এই দুইজনকে আজি আমি সন্মান প্ৰদৰ্শন কৰিছো আৰু যিখন গুৱাহাটী ক্লাবৰ পৰা চানমাৰীলৈকে আমি উৰণীয়া সেতু বামুণী মৈদামলৈকে বনাই আছো সেইখনো আমি মহাৰাজ পিঠুৰ নামত উৎসৰ্গা কৰিম ভগদত্ত পিঠু ভাস্কৰবৰ্মা লাচিত বৰফুকন চিলাৰায় সতী সাধনী সতী ৰাধিকা এইসকল আমাৰ পাতস্মৰণীয় আৰু তেখেতসকলৰ কাৰণে আমি যিমান কৰিব পাৰিম তাক আমি কৰি যাম এতিয়া দুই এদিনতে আমি সতী সাধনী এটা বিশাল প্ৰতিমূৰ্তিও আমি উজনি অসমত স্থাপন কৰাৰ বাবে চেষ্টা কৰিছো অৰ্থাৎ অসমৰ জাতীয় জীৱনৰ নায়ক নায়িকাসকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নৱেম্বৰ মাহত আমি উদ্বোধন কৰিম একেবাৰে চমক লগা পৰিৱৰ্তন এই গোটেই কামবিলাক আমি কৰিছো যিটো মোদী ডাঙৰীয়াৰ ভাষাত বিৰাসত ভি বিকাশ ভি থেংক ইউ ছাৰ